বন্ধুসকল নমস্কাৰ। এটা নতুন সুখবৰ আহিছে শেহতীয়াকৈ জনাবলৈ লৈ আছোঁ। চাওক, পেঞ্চনাৰসকলৰ বাবে আহিল ডাঙৰ সুখবৰ। অৰ্থাৎ যিটো শেহতীয়াকৈ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে পেঞ্চনাৰসকলৰ বাবে এটা ডাঙৰ সুখবৰ বুলি ক'ব পাৰি। আৰু বন্ধুসকল, যি সুখবৰটো প্ৰকাশ হৈছিলে সেয়া অফিচিয়েল নটিচ হিচাপে প্ৰকাশ হৈছে। আৰু জনাবলৈ লৈ আছোঁ, চাওক, পেঞ্চনাৰসকলক দিয়া হ'ব অতিৰিক্ত পেঞ্চন। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি আজিৰ এই সময়ত পেঞ্চনাৰসকলৰ বাবে। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, মূল ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ, নিউ দিল্লী 66। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে আমি যিমানবোৰ চেণ্ট্ৰেলি অৰ্থাৎ কেন্দ্ৰীয়ভাৱে ইনফৰমেশ্যন বা নটিচ বা মেমৰেণ্ডাম প্ৰকাশ হয় তাৰ অসমীয়া অনুবাদ আপোনালোকে বুজি পোৱাকৈ আমাৰ চেনেলত সহজ সৰলভাৱে জনাবলৈ যত্ন কৰোঁ। আৰু আজিও ব্যতিক্ৰম নহৈ শেহতীয়াকৈ যি পেঞ্চনাৰসকলৰ অতিৰিক্ত পেঞ্চন দিয়াৰ অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে সেইখন দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু লগে লগে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই ৰাখিব, যাতে আমাৰ চেনেলত নতুনকৈ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। বন্ধুসকল, এতিয়া আহিছোঁ যিখন কৰ্মচাৰী অৰ্থাৎ পেঞ্চনাৰসকলক অতিৰিক্ত পেঞ্চন দিয়াৰ অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত মই ছাবজেক্টটো দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ছাবজেক্টটো গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰিছিলে আপডেশ্যন এণ্ড ভেৰিফিকেশ্যন অফ ডেট অফ বাৰ্থ অফ পেঞ্চনাৰ্ছ অব্লিক ফেমিলি পেঞ্চনাৰ্ছ ৰিগাৰ্ডিং। বন্ধুসকল, এই গোটেই যিখন অফিচ মেমৰেণ্ডাম এই মেমৰেণ্ডামখন আপোনালোকৰ সন্মুখত দেখুওৱাৰ লগে লগে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিম, যাতে আপোনালোকে সহজতে ইয়াৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ যিখিনি ইনফৰমেশ্যন সেইখিনি সহজতে বুজি পাবলৈ সক্ষম হয়। বন্ধুসকল, নিশ্চয়কৈ গম পাইছে এখন অতিকৈ গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম পেঞ্চনাৰসকলৰ বা ফেমিলি পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত দেৰি নকৰাকৈ মই হাইলাইট কৰিবলৈ লৈ আছোঁ। চাওক, ভাৰত চৰকাৰ বিত্ত মন্ত্ৰণালয়, ব্যয় বিভাগ, চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ, নিউ দিল্লী 66। প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল যোৱা মাৰ্চ মাহৰ 24 তাৰিখে। এই গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডামখন পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰৰ বাবে প্ৰকাশ হৈছিলে। বিষয়টো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ। চাওক, পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰৰ ডেট অফ বাৰ্থৰ আপডেট আৰু ভেৰিফিকেশ্যন সন্দৰ্ভত উল্লেখিত বিষয়ত নিম্ন স্বাক্ষৰকাৰীক নিৰ্দেশ দিয়া হৈছে যে চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ CPAOৰ দ্বাৰা জাৰি কৰা স্কিম বুকলেটৰ পৰা পেৰাগ্ৰাফ 24 লৈ দৃষ্টি আকৰ্ষণ কৰিব, য'ত CCS পেঞ্চনছ ৰুলছ 2021 অনুসাৰে নিৰ্ধাৰিত বয়সপ্ৰাপ্ত হ'লে পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰক এডিশ্যনেল পেঞ্চন দিয়াৰ ব্যৱস্থা আছে। নিশ্চয়কৈ গম পাইছে কিমান এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰ বাবে প্ৰকাশ হৈছিলে। আৰু উল্লেখ কৰিছিলে তেওঁলোকে এইটো লক্ষ্য কৰা গৈছে যে কিছুমান ক্ষেত্ৰত পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰৰ ডেট অফ বাৰ্থৰ বেংক তথা পেঞ্চন ডিছবাৰ্জিং অথৰিটিৰ ওচৰত থকা পেঞ্চন ৰেকৰ্ডত নাই। ইয়াৰ ফলত পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰে নিৰ্ধাৰিত বয়সত উপনীত হোৱাৰ পাছতো এডিশ্যনেল পেঞ্চন বা ফেমিলি পেঞ্চন প্ৰদানত বিলম্ব হয় বা একেবাৰে প্ৰদান নহয়। গতিকে এইটো সমস্যা সমাধান কৰাৰ বাবে সকলো CPPCক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে নিজৰ পেঞ্চন ডাটাবেছ পৰ্যালোচনা কৰি সেইবোৰ ক্ষেত্ৰ চিনাক্ত কৰক য'ত পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰৰ ডেট অফ বাৰ্থ উপলব্ধ নাই আৰু স্কিম বুকলেটৰ পেৰা 24ত উল্লেখ কৰা প্ৰক্ৰিয়া অনুসাৰে সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ ফলত আগন্তুক সময়ত পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰক এডিশ্যনেল ফেমিলি পেঞ্চন
বা ফেমিলি পেঞ্চন প্ৰাপ্তিৰ সময়ত কোনো অসুবিধা নহ'ব। নিশ্চয়কৈ গম পাইছে, আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ আপোনালোকৰ যি পেঞ্চন ৰেকৰ্ড আছে তাত ডেট অফ বাৰ্থটো স্পষ্ট হৈ আছেনে নাই, বেংকত স্পষ্ট হৈ আছেনে নাই এবাৰ আপোনালোকে লক্ষ্য কৰিব। কাৰণ চৰকাৰৰ ফালৰ পৰা যিখন শেহতীয়াকৈ অফিচ মেমৰেণ্ডাম দিয়া হৈছে তাত উল্লেখ কৰা হৈছে যে ফেমিলি পেঞ্চনেই হওক বা পেঞ্চনাৰেই হওক তেওঁলোকক অতিৰিক্ত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।